মৰম লগা শিকিলোতে আজি এই নতুন গাড়ীখনত উঠিব সিহঁতে কিমান হেঁপাহেৰে আজি উঠিব কেইদিনমানৰ পিছত মই শুনা পালোঁ আপোনালোকে ডাঙৰ এটা ইভেণ্ট পাতিব বোলে সেই ইভেণ্টটো কিহৰ ওপৰত পাতিব কিহৰ কাৰণে পাতিব আৰু উদ্দেশ্যটো কি ইভেণ্ট হৈ গ'ল আপোনাৰ পূজাটো গ'লেই হয় এতিয়া কালি পূজা আহি আছে দেওবাৰলৈকে ধৰক হয় দেওবাৰে আছে তো আমি এতিয়া মেইনলি আমাৰ ষ্টকৰ অলপ প্ৰব্লেম আছে ষ্টক আপোনাৰ বহুত হৈ গৈছে অলৰেডি ইয়াতে আছে 200 প্লাছ আছে হয় আৰু আটাইকেইটা লোকেশ্যন মিলি আমাৰ আৰ ডি আটাইকেইটা লোকেশ্যন মিলি 500 প্লাছ আছে 500 প্লাছ হয় আমি এতিয়া এটা মানে প্লেন কৰিছোঁ কি হয় আমি গাড়ীবিলাক অকশ্যনত দি দিম গাড়ীও নিলাম কৰিব গাড়ী নিলাম হ'ব আপুনি ইয়াত তিনিখন গাড়ী এটা পেকেজ থাকিব অ'কে তিনিখন গাড়ী পেকেজ থাকিব পেকেজত দাম থাকিব তেওঁলোকে তেনেকৈ যদি নিলামত যোনে ল'ব পাৰে তেনেকৈ ল'ব পাৰিব যিসকল মানে বিজনেছ কৰা মানুহ চবতকৈ ভাল কথাটো হৈছে কি যদি কাষ্টমাৰে এই দুমাহৰ ভিতৰত মানে দুমাহটো থাকিবই এইটো হয় আপোনাৰ অফাৰটো ধৰক কিন্তু এনেই নিলামৰ আমাৰ তাৰিখটো হৈ গৈছে আপোনাৰ 15 নৱেম্বৰ আৰু 16 নৱেম্বৰ 15 নৱেম্বৰ আৰু 16 নৱেম্বৰ আছে যিসকলে গাড়ী ব্যৱসায় কৰি আছে তেওঁলোকেও গাড়ী ল'ব পাৰিব আৰু যিসকলে ধৰক সেইদিনাখন ঘৰৰ গাড়ী এখন ল'ম বুলি ভাবিছে সেইদিনাখন কিন্তু দামটো কমিব কমতে পাই যাব আৰু মই সেইদিনাখন লাইভত আহিমেই আৰু নিলাম বুলি কোৱাৰ লগে লগে নিলামত আপোনালোকৰ গাড়ীবিলাকৰ ৰেটবিলাক কেনেকুৱা থাকিব ৰেটবিলাক একদম আমি যিটো পাৰ্চেছ প্ৰাইচ আছিলে আমি সেইটোত দি আছোঁ মানে অধিক আমাৰ ষ্টক হৈ যোৱাৰ কাৰণে এইটো কৰিছোঁ কাৰণ ডিচেম্বৰত আকৌ এক্সচেঞ্জ হ'ব আকৌ 200-300 গাড়ী এটা ডিলাৰত এক্সচেঞ্জেই হ'ব অ'কে ঠিক আছে এই এক্সচেঞ্জটো ডিচেম্বৰ মাহত বেছি হয় তো এতিয়া মোৰ তাত যদি 200 ষ্টক আছে তেতিয়াহ'লেতো 400 হৈ যাব তো চেল কিমান হ'ব 100 খুব বেছি হ'ব হ'লে তো এইটো ষ্টক মানে খালী কৰিবৰ কাৰণে আমি এইটো ব্যৱস্থাটো কৰিছোঁ আৰু মানে কিয় পূজাত মানে কিয় বহুত নতুন গাড়ী বিক্ৰী হ'ল আৰু নতুন গাড়ীবিলাক এক্সচেঞ্জ হ'ল আৰু সেই এক্সচেঞ্জ হোৱা গাড়ীবিলাক ট্ৰু ভেলুলৈ আহিলে গতিকে তেওঁলোকে ধৰক এতিয়া তেনেকৈ যিটো ৰখি থাকে তো গাড়ীবিলাক ৰখি মানে ষ্টক হৈ গৈ থাকিব নিলামৰ সুবিধাটো তেওঁলোকে আনিছে 15 আৰু 16 তাৰিখলৈ নৱেম্বৰ মাহৰ 2023 গতিকে আমি সেইখিনি কথা আপোনালোকক অৱগত কৰিলোঁ আৰু যদি আপোনালোকে তাৰ আগতো যদি আপোনালোকে গাড়ী ল'ম বুলি ভাবিছে কোনো অসুবিধা নাই আৰু 15-16টো আমাৰ ইয়াত হ'বই হয় নেক্সট আকৌ তেজপুৰত হ'ব নেক্সট মানে কিমানখন ডিষ্ট্ৰিক্টত হ'ব 4খন ডিষ্ট্ৰিক্টত হ'ব টোটেল 4খন ডিষ্ট্ৰিক্টত প্ৰথম নগাঁও ডিষ্ট্ৰিক্ট আমাৰ 4খনতে ট্ৰু ভেলু ডিলাৰ আছে হয় প্ৰথম নগাঁও ডিষ্ট্ৰিক্ট প্ৰথম নগাঁও 15-16 হ'ল 17-18 হয়তো আপোনাৰ তেজপুৰ হ'ব পাৰে হয় তেনেকৈ আকৌ দুদিন পিছত ধৰক আকৌ যোৰহাট হ'ব হয় আপোনালোকে পাই থাকিব হয় নিউজতে পাই থাকিব আচ্ছা মানে আপোনাৰ মানে ধৰক প্ৰথম ইয়াত হ'ব তাৰপিছত তেজপুৰত হ'ব যোৰহাট শিৱসাগৰ এনেকৈ হৈ থাকিব আৰু এইটো মাহৰ ভিতৰতে হ'ব মানে নৱেম্বৰ মাহতে সকলোকে মই নিমন্ত্ৰণ জনাইছোঁ আহক আপোনালোকে আহি পেলাই গাড়ী চাব একদম কম দামতে পাব পচন্দ হ'বই মানে লট হিচাপত থাকিবতো কোনোবা এটা লটটো পচন্দ হ'ব বা দাম মিলিব এদিনাখন ৰিফাইনেন্সৰ সুবিধা কিবা হ'ব নেকি যদি 15 তাৰিখে আহি যায় তো 16 তাৰিখে গাড়ী লৈ যাব পাৰিব ৰিফাইনেন্সত হ'লেও মানে ফাইনেন্স কৰি হ'লেও ল'ব পাৰিব তো পাৰিব খুব ভাল কথা কাষ্টমাৰসকলে ফাইনেন্সত ল'ব পাৰিব এখন ব্ৰিজা নতুন সোমাইছে আপোনাৰ 22ৰ এখন 2022 চনৰ গাড়ী 2022ৰ ব্ৰিজা ZXi প্লাছ হয় টপ মডেল হয় এইখন আপোনাৰ 870 ল'ব পাৰিব 8,70,000 হয় 58,000 চলিছে ধুনীয়া গাড়ী ইগনিছখন কিমান আহিব প্ৰাইচটো ইগনিছখন আপোনাৰ 5,50,000 আহিব এখন 5,50,000 মানে 5.5 লাখ এখন আৰু ৱেগনাৰখনৰ ৱেগনাৰ এখন 22ৰ হয় আপোনাৰ 5,25,000 মান আহিব আৰু এইখন হৈ গ'ল আপোনাৰ 2020ৰ 5 লাখ এখনো 22ৰ সৰি এখনো 22ৰ হয় এখনো 5 লাখ মান আহি যাব 5 লাখ মান আহিব এখন 21ৰ হয় আপোনাৰ এইখন আপোনাৰ 5,95,000 আৰু কমি যাব আৰু এইফালে এখন সুইফটৰ দাম কিমান আহিব সুইফট এখন আছে আপোনাৰ 2014ৰ হয় এখন আপোনাৰ পাই যাব 3,30,000 3,30,000 আৰু এখন কুইড আছে 2,25,000 ভাল কণ্ডিচনৰ গাড়ী 2016ৰ গাড়ী ওকে নেক্সট এখন সুইফট আছে 2022ৰ আছে VXi হয় এইখন আপোনাৰ 6,50,000 পাই যাব ওকে আৰু নেক্সট সুইফট এখন 21ৰ আছে এখন 2021ৰ VXi হয় এখন আপোনাৰ 6 লাখত আহিব 6 লাখত এখনৰ দাম কিমান আহিব এখন ডেটছান গো আছে আপোনাৰ হৈ গ'ল 1,90,000 1,90,000 নেক্সট আৰ্টিকা কিমান আহিব আৰ্টিকা এখন পাই যাব 775 VXi 2018 নিউ লুক্স আপোনালোকে পইচা গোটাই ৰাখক আৰু 15-16 তাৰিখৰ কাৰণে নৱেম্বৰ মাহৰ নিলাম হ'ব নগাঁও ডাকঘাটৰ ট্ৰু ভেলুত অতি কম দামত ল'ব পাৰিব নিলামৰ তেওঁলোকে সুবিধা আনিছে আপোনালোকৰ কাৰণে প্ৰত্যেকখন গাড়ী নিলাম হ'ব আৰু যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ কাৰণেও ভাল খবৰ যদি আপোনালোকে 3-4খন গাড়ী ল'ব বিচাৰে তেতিয়াহ'লে কমত ল'ব পাৰিব আৰু যিসকলে পাৰ্চনেলি গাড়ী ল'ম বুলি ভাবিছে তেওঁলোকৰ কাৰণেও সুবিধা হ'ব এখন 165ত আহি যাব এখন অল্টো 1,65,000 2013ৰ গাড়ী ও মাই গড আৰু কেটেন আছে এখন আপোনাৰ 17ৰ হয় এখন 3,10,000 আহিব
আৰু সেইবিলাক অল্টো এথেন কিমান এইবিলাক পৰিব? অল্টো এথেনত আপুনি ধৰক 220ৰ পৰা হয়। 350লৈকে আছে। VXI হ'ব, LXI হ'ব। নৱেম্বৰ 15-16 তাৰিখ নগাঁও ডাকঘাট মাৰুতি চুজুকি ট্ৰু ভেলু। এতিয়া যিহেতু আপুনি বহুত দিনৰ পৰা মোৰ ভিডিঅ' চাই আছিলে হয়নে নহয়? চাইছো আৰু আজি এই গাড়ীখন লৈ পেলাই আপোনাৰ মনটো কেনেকুৱা লাগিছে? ইমান ভাল লাগিছে মই ভাল পাইছো দেখি আৰু ধৰক তেখেতসকলৰ ৰেছপন্স কেনেকুৱা পাইছে? বহুত ভাল পাইছো বহুত ভাল পাইছে বহুত ন? ভাল পাইছো মোৰ ভিডিঅ' কিমান চাইছে? বহুত চাইছো আপোনাৰ ভিডিঅ' 1000 ভিডিঅ' আপোনাৰ চাইছো মই 1000 ভিডিঅ' আপোনাৰ চাইছো চাই থাকে ন? আপোনালোক একেটা লগৰ? আমাৰ বাইকি ভাইটি হয় ন? আপোনালোকৰ ঘৰ? আমাৰ হুজাই জিলাৰ মানে জয়নগৰ জয়নগৰ। দেখিছেনে কণ শিশু দুটা আহিছে, তেওঁলোকৰ কিমান হেঁপাহ এই নতুন গাড়ী এখন লৈছে। গাড়ী ছেকেণ্ড হেণ্ড নতুন কথা নাই, গাড়ী সদায় গাড়ীয়ে হয়। সদায় মানুহৰ আশা থাকে যে আমাৰ ঘৰত এখন গাড়ী হওক, সদায় আশা থাকে যে আমাৰ ঘৰখন খুব ধুনীয়া হওক, সকলোৰে সেইটো এটা আশা থাকে। গতিকে এই কণ শিশু দুটা আজি মৰম লগা শিশু দুটা আজি এই নতুন গাড়ীখনত উঠিব, সিহঁতে কিমান হেঁপাহেৰে আজি উঠিব। গতিকে তেওঁলোকে আজি যে গাড়ীখনত উঠিব দেউতাকক কিমান আশীৰ্বাদ দিব। আৰু এইটোৱে আছিলে মাৰুতি চুজুকি ট্ৰু ভেলু ভিডিঅ'। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে গাড়ী এখন ল'ব পৰা নাই আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে 15-16 তাৰিখলৈ তেওঁ ভাল গাড়ী এখন অতি কম দামত ল'ব পাৰে।